Hello everyone. Mix MCQ sessionor আজি ভিডিওটোৰ ফাৰ্স্ট কোৱেশ্চনটো চাও. The Lipulek Pass connects India with which neighboring country? Lipulek Pass ইণ্ডিয়াক তলৰ কোনখন চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে কানেক্ট কৰে বা সংযোগ কৰে? 3 সেকেন্ড মই ৰখি দিছো আপোনালোকে আনসাৰটো দিয়ক. হৈছেনে? ইয়াৰ কাৰেক্ট আনসাৰটো চাওক. ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন এ চাইনা. Lipulek Pass চাইনাক ইণ্ডিয়াৰ সৈতে কানেক্ট কৰে. তলৰ এক্সপ্লেনেশ্যনটো চাও. Lipulek Pass ইন উত্তৰাখণ্ড. Lipulek Passটো আছে উত্তৰাখণ্ডত. কোনটো পাছ ক'ত আছে সেইবিলাক আপোনালোকে মনত থব, এক্সামত কোৱেশ্চন আহে তাৰ ওপৰত. আৰু Lipulek Pass ইন উত্তৰাখণ্ড কানেক্টছ ইণ্ডিয়া টু তিব্বত. চাইনাৰ তিব্বতক ইণ্ডিয়াৰ সৈতে Lipulek Pass কানেক্ট কৰে. এণ্ড ইজ এ ইম্পৰ্টেণ্ট ট্ৰেড ৰুট. এটা ইম্পৰ্টেণ্ট ট্ৰেড ৰুট হয়. তাৰ পিছতে কেইটামান ইম্পৰ্টেণ্ট পাছৰ লোকেশ্যন চাই থওক. रोहतांग पास और शिपकिला पास আছে हिमाचल प्रदेशत. रोहतांग पास और शिपकिला पास. बानिहाल पास also known as जवाहर टनेल. जवाहर टनेल नामेৰে কোনটো পাছক জনা যায়? বানিহাল পাস. কেতিয়াবা বানিহাল পাস ক'ত আছে বুলি নুসুধি জৱাহৰ টনেল ক'ত আছে বুলি এক্সামত কোৱেশ্চন আহিব পাৰে, তেন্তে তাৰো কাৰেক্ট আনসাৰ হ'ব জম্মু এণ্ড কাশ্মীৰ. ইয়াৰ লগতে খাৰদুংলা পাস আছে জম্মু এণ্ড কাশ্মীৰ. দুইটা পাছে আছে জম্মু এণ্ড কাশ্মীৰত. মনত থব আপোনালোকে বানিহাল পাস আৰু খাৰদুংলা পাস. নেক্সট চাওক জজিলা পাস. ইট কানেক্টছ শ্ৰীনগৰ উইথ কাৰ্গিল এণ্ড লেহ. জজিলা পাছে শ্ৰীনগৰক কাৰ্গিল আৰু লেহৰ সৈতে কানেক্ট কৰে. আৰু জজিলা পাছো আছে জম্মু কাশ্মীৰত. এই গোটেই তিনিটা পাস জম্মু কাশ্মীৰতে আছে, বানিহাল পাস, খাৰদুংলা পাস আৰু জজিলা পাস. নেক্সট চাওক নাথুলা পাস আৰু জিলিবলা পাস ক'ত আছে? দুইটা পাস আছে ছিকিমত. গতিকে গোটেইখিনি ইম্পৰ্টেণ্ট হয়. আপোনালোকে ধুনীয়াকৈ বহিত এইখিনি লিখি যাব আৰু যিমান পাৰে ৰিভিজন কৰি থাকিব. পিছৰ কুৱেশ্যনটো চাওক এতিয়া. হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এ অলিম্পিক চিলভাৰ মেডেল? অলিম্পিকত চিলভাৰ মেডেল পোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? কোন হয় বাৰু? তেখেত হৈছে PV সিন্ধু. অপশ্যন বি কাৰেক্ট. এক্সপ্লেনেশ্যনটো চাওক. সিন্ধু ৱন দ্য চিলভাৰ মেডেল ইন বেডমিণ্টন. কোনটো খেলত পাইছিলে? বেডমিণ্টন. এট দ্য 2016 ৰিঅ' অলিম্পিক. তেখেতে 2016 চনৰ ৰিঅ' অলিম্পিকত বেডমিণ্টনত চিলভাৰ মেডেল লাভ কৰিবলৈ সক্ষম হৈছিলে. এতিয়া নেক্সট পইণ্টটো চাওক. এট দ্য ছিডনী 2000 অলিম্পিক গেমছ ৱেইট লিফ্টাৰ কৰ্ণম মালেশ্বৰী মাৰ্ক হাৰ প্লেচ ইন অলিম্পিক এণ্ড ইণ্ডিয়ান স্পৰ্টছ হিষ্ট্ৰী. গতিকে অলিম্পিকত মেডেল লাভ কৰা ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন হৈছে কৰ্ণম মালেশ্বৰী. তেখেত এগৰাকী ৱেইট লিফ্টাৰ হয় আৰু তেখেতে 2000 অলিম্পিক গেমছত মেডেল পাবলৈ সক্ষম হৈছিল. মেডেলটোৰ নাম মনত থব. মেডেলটো হৈছে ব্ৰঞ্জ মেডেল. তেখেতে ব্ৰঞ্জ মেডেল লাভ কৰিছিলে. এণ্ড বিকেম ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন টু উইন এ অলিম্পিক মেডেল. গোটেই পইণ্টটো ইম্পৰ্টেণ্ট হয়. এই পইণ্টটো ইম্পৰ্টেণ্ট হয়, নামটো ইম্পৰ্টেণ্ট হয়, কোনটো অলিম্পিকত পাইছিলে সেইটো ইম্পৰ্টেণ্ট, 2000 অলিম্পিক্স, আৰু তেখেত কোনটো খেলৰ লগত জড়িত. পিছৰ কুৱেশ্যনটো চাওক. হুইচ ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট নিউক্লিয়াৰ পাৱাৰ ষ্টেচন? তলৰ কোনটো ইণ্ডিয়াৰ ফাৰ্ষ্ট নিউক্লিয়াৰ পাৱাৰ ষ্টেচন হয়? এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হৈছে অপশ্যন এ তাৰাপুৰ এটমিক পাৱাৰ ষ্টেচন. এক্সপ্লেনেশ্যনখিনি চাওক. তাৰাপুৰ এটমিক পাৱাৰ ষ্টেচন ইজ লোকেটেড ইন তাৰাপুৰ, মহাৰাষ্ট্ৰ. তাৰাপুৰ এটমিক পাৱাৰ ষ্টেচনটো মহাৰাষ্ট্ৰৰ তাৰাপুৰত আছে. ইট ৱাজ দ্য ফাৰ্ষ্ট কমাৰ্চিয়েল এটমিক পাৱাৰ ষ্টেচন অফ ইণ্ডিয়া কমিছন অন 28 অক্টোবৰ 1969. 28 অক্টোবৰ 1969ত এই পাৱাৰ ষ্টেচনটো কমিছন হৈছিলে. লগতে এই ষ্টেচনটো কোনে অপাৰেট কৰে সেইটো চাই থওক. দ্য ষ্টেচন ইজ অপাৰেটেড বাই দ্য নেশ্যনেল পাৱাৰ কৰ্পোৰেশ্যন অফ ইণ্ডিয়া. নেশ্যনেল পাৱাৰ কৰ্পোৰেশ্যন অফ ইণ্ডিয়াই এই ষ্টেচনটো অপাৰেট কৰে. পিছৰ কুৱেশ্যনটো চাওক. দ্য ট্ৰিটি অফ পিচ এণ্ড ফ্ৰেণ্ডশ্বিপ, যিটো ট্ৰিটি হৈছিলে 1950ত, ৱাজ চাইন বিটুইন ইণ্ডিয়া এণ্ড হুইচ নেইবাৰিং কাণ্ট্ৰি? এই ট্ৰিটিটো ইণ্ডিয়া আৰু কোনখন চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে এই ট্ৰিটিটো চাইন কৰা হৈছিলে? ট্ৰিটি অফ পিচ এণ্ড ফ্ৰেণ্ডশ্বিপ এয়া চাইন হৈছিলে ইণ্ডিয়া আৰু ভূটানৰ মাজত. অপশ্যন এ কাৰেক্ট. নেক্সট কুৱেশ্যন. হু প্ৰিচাইডছ অভাৰ দ্য জইণ্ট চিটিং অফ বোথ হাউচেছ অফ পাৰ্লিয়ামেণ্ট? সংসদৰ দুয়োটা সদনৰ
যৌথ অধিৱেশনৰ সভাপতিত্ব তলৰ কোনজনে কৰে? নিশ্চয় আপোনালোকে ইতিমধ্যে চাগে ইয়াৰ আনসাৰ দিছে। ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন চি, স্পীকাৰ অফ লোকসভা। As per Article 118, the Speaker presides over a joint sitting of both houses. গতিকে কোনটো আৰ্টিকলত আছে আৰ্টিকলটো সোধে। আৰ্টিকলটো হৈছে আৰ্টিকল 118। ইম্পৰ্টেণ্ট, আপোনালোকে মনত থ'ব। নেক্সট কুৱেশ্যনটো চাওক। দ্য ছাবচিডাৰী এলায়েন্স পলিচি ৱাজ ইন্ট্ৰডিউচ বাই হুইচ ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল? তলৰ কোনজন ব্ৰিটিছ গভৰ্ণৰে ছাবচিডাৰী এলায়েন্স পলিচি ইন্ট্ৰডিউচ কৰিছিলে? ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন বি, লৰ্ড ৱেলছলি। নেক্সট কুৱেশ্যন, হুইচ ইণ্ডিয়ান চাইণ্টিষ্ট ইজ ক্ৰেডিটেড উইথ দ্য ডেভেলপমেণ্ট অফ ইণ্ডিয়াছ ফাৰ্ষ্ট নিউক্লিয়াৰ ৰিয়েক্টৰ অপ্সৰা? গতিকে ইণ্ডিয়াৰ ফাৰ্ষ্ট নিউক্লিয়াৰ ৰিয়েক্টৰ হৈছে অপ্সৰা। নামটো মনত থ'ব, সুধি দিয়ে এক্সামত। গতিকে ইণ্ডিয়াৰ ফাৰ্ষ্ট নিউক্লিয়াৰ ৰিয়েক্টৰ অপ্সৰাক ডেভেলপমেণ্ট কৰাত তলৰ কোনজন চাইণ্টিষ্টৰ অৰিহণা আছে বুলি কুৱেশ্যনটোত সুধিছে। গতিকে তেখেত হৈছে হোমী জাহাংগীৰ ভাবা। অপশ্যন বি কাৰেক্ট। এই পইণ্টখিনি চাওক। দ্য ৰিয়েক্টৰ ৱাজ ডিজাইন বাই দ্য ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ। গতিকে ইয়াক ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰৰ জৰিয়তে ডিজাইন কৰা হৈছিলে। নেক্সট পইণ্টটো চাওক। হোমী জাহাংগীৰ ভাবা নন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান নিউক্লিয়াৰ প্ৰগ্ৰেম। হোমী জাহাংগীৰ ভাবাক ফাদাৰ অফ দ্য ইণ্ডিয়ান নিউক্লিয়াৰ প্ৰগ্ৰেম বুলি কোৱা হয়। তেখেতে এষ্টাব্লিছ কৰিছিলে টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ। টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ কোনে এষ্টাব্লিছ কৰিছিলে? তেখেত হৈছে হোমী জাহাংগীৰ ভাবা। ইয়াৰ লগতে নেক্সট পইণ্টটো ইম্পৰ্টেণ্ট হয় এইটো। অপ্সৰা ৱাজ দ্য ফাৰ্ষ্ট নিউক্লিয়াৰ ৰিচাৰ্চ ৰিয়েক্টৰ ইন ইণ্ডিয়া এণ্ড অলছ' এছিয়া। গতিকে অপ্সৰা হৈছে ইণ্ডিয়াৰ লগতে এছিয়াৰ ফাৰ্ষ্ট নিউক্লিয়াৰ ৰিচাৰ্চ ৰিয়েক্টৰ। হ'ব। নেক্সট কুৱেশ্যনটো চাওক। দ্য শিলিগুৰি কৰিডৰ অলছ' নন এজ দ্য চিকেন নেক। গতিকে শিলিগুৰি কৰিডৰে তলৰ কোনকেইটাক কানেক্ট কৰে বুলি সুধিছে। এইটো এটলিষ্ট আপোনালোকে নিজে পাৰিব লাগে। ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন চি, ইণ্ডিয়াছ মেইনলেণ্ড টু ইটছ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ। অপশ্যন চি কাৰেক্ট। দ্য শিলিগুৰি কৰিডৰ আছে ৱেষ্ট বেংগলত। ইজ এ নেৰ' ষ্ট্ৰেচ ডেট কানেক্টছ দ্য ৰেষ্ট অফ ইণ্ডিয়া উইথ দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন। ক'লোঁ এতিয়া এইমাত্ৰ এইটো মনত থ'ব, শিলিগুৰি কৰিডৰ। পিছৰ কুৱেশ্যনটো চাওক। হুইচ ইণ্ডিয়ান ষ্টেটছ শ্বেয়াৰ বাউণ্ডেৰী উইথ 3 কাউণ্ট্ৰিজ চাইনা, ভূটান এণ্ড ম্যানমাৰ? কুৱেশ্যনটোত কৈছে যে তলৰ কোনখন ভাৰতীয় ৰাজ্যই 3খন বিদেশী ৰাষ্ট্ৰ চাইনা, ভূটান আৰু ম্যানমাৰৰ সৈতে বাউণ্ডেৰী শ্বেয়াৰ কৰে? গতিকে কোনখন হয় আপোনালোকে জনাওকচোন। ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন এ, অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশে চাইনা, ভূটান আৰু ম্যানমাৰৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে। এতিয়া তলত যিখিনি পইণ্ট লিখি আনিছোঁ মই সেইখিনি ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। সেইখিনি ভেৰি ভেৰি ইম্পৰ্টেণ্ট। কাৰণ এক্সামত ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰকেইখনৰ লগত ভাৰতৰ কোনকেইখন ৰাজ্যই বাউণ্ডেৰী শ্বেয়াৰ কৰে এক্সামত আহি থাকে। চাই লওক এতিয়া ভালকৈ এইখিনি। বাংলাদেশৰ লগত ভাৰতৰ যিকেইখন ৰাজ্যই বাউণ্ডেৰী শ্বেয়াৰ কৰে সেইকেইখন হৈছে আছাম, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা এণ্ড ৱেষ্ট বেংগল। 5খনে বাউণ্ডেৰী শ্বেয়াৰ কৰে বাংলাদেশৰ লগত। আৰু ভাৰতে আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰে বাংলাদেশৰ লগতে। সেইটো আপোনালোকে নিশ্চয় গম পায়। এতিয়া বাংলাদেশৰ লগত কোনকেইখন ভাৰতৰ ৰাজ্যই বাউণ্ডেৰী শ্বেয়াৰ কৰে আপোনালোকে এইবোৰ পূৰা ৰাত্তা মাৰি থ'ব, যাতে মুখৰ আগতে আপোনালোকে ক'ব পাৰে। নেক্সট চাওক চাইনা। চাইনাৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম এণ্ড অৰুণাচল প্ৰদেশ। চাইনাৰ সৈতেও 1, 2, 3, 4, 5খন এই 5খন ৰাজ্যই বাউণ্ডেৰী শ্বেয়াৰ কৰে। নেক্সট চাওক পাকিস্তান। পাকিস্তানৰ সৈতে বাউণ্ডেৰী শ্বেয়াৰ কৰে জম্মু এণ্ড কাশ্মীৰ, নিশ্চয় আপোনালোকে গম পায়েই। তাৰপিছত লাডাখ, পাঞ্জাৱ, ৰাজস্থান এণ্ড গুজৰাট। নেপালৰ চাওক। নেপালৰ সৈতে বাউণ্ডেৰী শ্বেয়াৰ কৰে উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ৱেষ্ট বেংগল এণ্ড ছিকিম। ম্যানমাৰৰ সৈতে বাউণ্ডেৰী শ্বেয়াৰ কৰে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ এণ্ড মিজোৰাম। লাষ্ট চাওক ভূটানৰ সৈতে বাউণ্ডেৰী শ্বেয়াৰ কৰে ছিকিম, ৱেষ্ট বেংগল, আছাম এণ্ড অৰুণাচল প্ৰদেশ। হ'ব, এইখিনি ভালদৰে মনত থ'ব। ইয়াৰ পৰা এক্সামত কুৱেশ্যন আহিব। লাষ্ট চাওক আফগানিস্তান। আফগানিস্তানৰ সৈতে অকল লাডাখে বাউণ্ডেৰী শ্বেয়াৰ কৰে। গতিকে এইটো মনত ৰাখিবলৈ সুবিধা হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চাওক। হাম্পি এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ৱাজ দ্য কেপিটেল অফ হুইচ এম্পায়াৰ? হাম্পি বুলি কৰ্ণাটকত এখন ঠাই আছে, এইখন ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটৰ লিষ্টত আছে। গতিকে এই ঠাইখন
তলৰ কোনটো এম্পায়াৰৰ কেপিটেল আছিল সেইটোৱে সুধিছে কুৱেশ্যনটোত। গতিকে হাম্পি আছিল বিজয়নগৰ এম্পায়াৰৰ কেপিটেল। অপশ্যন বি কাৰেক্ট। ইয়াত চাওক, হাম্পি এখন কৰ্ণাটকৰ ঠাই হয়। ৱাজ দ্য মেগনিফিচেণ্ট কেপিটেল অফ দ্য বিজয়নগৰ এম্পায়াৰ। মনত থ'ব, ডাইৰেক্ট কুৱেশ্যন আহি যাব পাৰে। পিছৰ কুৱেশ্যনটো চাওক, ইনচাট ছেটেলাইটছ আৰ ইউজ ইন ইণ্ডিয়া ফৰ। ইনচাট ছেটেলাইটছ ভাৰতত কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন এ, ৱেডাৰ এণ্ড কমিউনিকেশ্যন। অপশ্যন এ কাৰেক্ট আনচাৰ। ইনচাট, যাৰ ফুল ফৰ্মটো হৈছে ইণ্ডিয়ান নেশ্যনেল ছেটেলাইট ছিষ্টেম। লঞ্চ বাই ইছৰ', কোনে লঞ্চ কৰিছিলে? মনত থ'ব, ইছৰ'ই। ছাপৰ্টছ মেটেৰিঅ'লজি, টিভি ব্ৰডকাষ্টিং এণ্ড টেলিকমিউনিকেশ্যনছ। গতিকে ইনচাট ছেটেলাইটছ কিহৰ কাৰণে ব্যৱহাৰ কৰে আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ ফুল ফৰ্মটো আপোনালোকে মনত থ'ব আৰু কোনে লঞ্চ কৰিছিলে এইটো মনত থ'ব। লগতে কিহৰ লগত ৰিলেটেড হয় সেইটোতো মনত থ'বই, ৱেডাৰ এণ্ড কমিউনিকেশ্যন। পিছৰ কুৱেশ্যনটো চাওক, ফিস্কেল ডেফিচিট ৰেফাৰ্ছ টু। ফিস্কেল ডেফিচিট মিনিংটো কি হয় বাৰু? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি, ডিফাৰেঞ্চ বিটুইন টোটেল এক্সপেণ্ডিচাৰ এণ্ড টোটেল ৰেভিনিউ এক্সক্লুডিং বৰ'য়িং। গতিকে ঋণ বাদ দি টোটেল ব্যয় আৰু টোটেল ৰাজহৰ মাজৰ পাৰ্থক্যক ফিস্কেল ডেফিচিট বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য প্ৰাইমেৰী ফাংচন অফ ছেবি ইন ইণ্ডিয়া? গতিকে ছেবিৰ প্ৰাইমেৰী ফাংচন কি হয় বাৰু? গতিকে ছেবিৰ ফাংচন হৈছে কণ্ট্ৰল ষ্টক মাৰ্কেট এণ্ড প্ৰটেক্ট ইনভেষ্টৰ্ছ। ছেবি, যাৰ ফুল ফৰ্মটো আপোনালোকে নিশ্চয় গম পায়, ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া। ৰেগুলেটছ কেপিটেল মাৰ্কেটছ, প্ৰিভেণ্টছ ফ্ৰাউড এণ্ড ইনচিয়ৰ্ছ ইনভেষ্টৰ প্ৰটেকশ্যন। এইখিনি ছেবিয়ে ৰেগুলেট কৰে। হ'ব তেন্তে আজি ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো যদি আপোনালোকে শেষলৈকে চাই আছে তেন্তে এটা লাইক কমেণ্ট কৰি দিব আৰু নিজৰ ফ্ৰেণ্ডছসকলৰ মাজত ভিডিঅ'খিনি শ্বেয়াৰ কৰি দিব। তেন্তে পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।